ওম শান্তি 4 ডিচেম্বৰ 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, বেহদৰ পিতা আহিছে তোমালোক সন্তানসকলক জ্ঞানেৰে অলংকৃত কৰিবলৈ। উচ্চ পদ পাবলৈ হ'লে সদায় অলংকৃত হৈ থাকিবা। আজিৰ প্ৰশ্ন, কোনসকল সন্তানক দেখি বেহদৰ পিতা বহুত আনন্দিত হয়? উত্তৰ, যিসকল সন্তানে সেৱাৰ কাৰণে সততে প্ৰস্তুত হৈ থাকে, অলৌকিক আৰু পাৰলৌকিক দুয়োজন পিতাক সম্পূৰ্ণৰূপে অনুসৰণ কৰে, জ্ঞান যোগেৰে আত্মাক অলংকৃত কৰে, পতিতক পাৱন কৰাৰ সেৱা কৰে, এনেকুৱা সন্তানসকলক দেখি বেহদৰ পিতা বহুত আনন্দিত হয়। পিতাৰ ইচ্ছা হৈছে মোৰ সন্তানসকলে যত্ন কৰি উচ্চ পদ পাওক। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলৰ প্ৰতি কয়, মৰমৰ সন্তানসকল, যেনেকৈ লৌকিক পিতাৰ সন্তান প্ৰিয় হয়, তেনেকৈ বেহদৰ পিতাৰো বেহদৰ সন্তানসকল প্ৰিয় হয়। পিতাই সন্তানসকলক শিক্ষা দিয়ে, সাৱধান কৰাই দিয়ে, যাতে সন্তানসকলে উচ্চ পদ পায়। এয়াই পিতাৰ ইচ্ছা। গতিকে বেহদৰ পিতাৰো এইটো ইচ্ছা থাকে। সন্তানসকলক জ্ঞান আৰু যোগৰ গহনাৰে অলংকৃত কৰে। তোমালোকক দুয়োজন পিতাই অতি সুন্দৰকৈ অলংকৃত কৰে, যাতে সন্তানসকলে উচ্চ পদ পায়। অলৌকিক পিতাও আনন্দিত হয়, পাৰলৌকিক পিতাও আনন্দিত হয়। যিয়ে ভালদৰে পুৰুষাৰ্থ কৰে, তেওঁলোকক দেখি গায়নো কৰা হয়, পিতাক অনুসৰণ কৰা। গতিকে দুয়োজনকে অনুসৰণ কৰিব লাগে। এজন হৈছে আত্মিক পিতা, আনজন আকৌ হৈছে অলৌকিক পিতা। গতিকে পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে। তোমালোক যেতিয়া ভাটিত আছিলা, তেতিয়া মুকুটৰ সৈতে সকলোৰে ফটো লোৱা হৈছিল। পিতাইটো বুজাইছে যে প্ৰকাশময় কোনো মুকুট নাথাকে। এয়া হৈছে পবিত্ৰতাৰ চিহ্ন, যিটো সকলোকে দিয়ে। এনেকুৱা নহয় যে কোনো শুভ্ৰ প্ৰকাশময় মুকুট থাকে। এইটো পবিত্ৰতাৰ চিহ্ন হিচাপে বুজোৱা হয়। প্ৰথমে তোমালোক থাকা সত্যযুগত তোমালোকে আছিলা, নহয়নে? পিতাইও কয়, আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। তোমালোক সন্তানসকলহে প্ৰথমে আহা, আকৌ প্ৰথমে তোমালোক যাব লাগিব। মুক্তিধামৰ দ্বাৰো তোমালোকে মুকলি কৰিব লাগিব। তোমালোক সন্তানসকলক পিতাই অলংকৃত কৰে, পিতাৰ ঘৰত বনবাসত থাকে। এই সময়ত তোমালোকেও সাধাৰণভাৱে থাকিব লাগে, উচ্চও নহয়, নীচো নহয়। পিতাইও কয়, সাধাৰণ তনত প্ৰৱেশ কৰোঁ। কোনো দেহধাৰীক ভগৱান বুলি ক'ব নোৱাৰি। মনুষ্যই মনুষ্যৰ সদ্গতি কৰিব নোৱাৰে। সদ্গতিটো গুৰুৱেহে কৰে। মনুষ্যই 60 বছৰৰ পাছত বানপ্ৰস্থ লয়, তেতিয়া গুৰুৰ শৰণাপন্ন হয়। এইটো নিয়ম এতিয়াৰ হয়, যিটো আকৌ ভক্তিমাৰ্গত প্ৰচলিত হয়। আজিকালিতো সৰু শিশুকো গুৰুৰ শৰণাপন্ন কৰাই দিয়ে। বানপ্ৰস্থ অৱস্থা নহ'লেও অকস্মাৎ মৃত্যু হৈ যায়, নহয় জানো? সেইকাৰণে সন্তানসকলকো গুৰুৰ শৰণাপন্ন কৰাই দিয়ে। যেনেকৈ পিতাই কয়, তোমালোক সকলো আত্মা হোৱা, উত্তৰাধিকাৰ পোৱাৰ অধিকাৰ আছে। বাবাই কৈছে, তেওঁলোকে কয়, গুৰু অবিহনে উদ্ধাৰ নহ'ব, অৰ্থাৎ ব্ৰহ্মত লীন হ'ব নোৱাৰিব। তোমালোকতো লীন হ'ব নালাগে। এইটো ভক্তি মাৰ্গৰ শব্দ। আত্মাটো তৰা সদৃশ বিন্দু হয়, পিতাও বিন্দু। সেই বিন্দুকে জ্ঞানৰ সাগৰ বুলি কোৱা হয়। তোমালোকো সূক্ষ্ম আত্মা, আত্মাত গোটেই জ্ঞান সমাহিত কৰা হয়। তোমালোকে সম্পূৰ্ণ জ্ঞান লোৱা, সন্মান সহ উত্তীৰ্ণ হোৱা, নহয় জানো? এনেকুৱা নহয় যে শিৱলিংগ ডাঙৰ হয়। যিমান ডাঙৰ আত্মা, সিমানেই পৰমাত্মা। আত্মা পৰমধামৰ পৰা আহে ভূমিকা পালন কৰিবলৈ। পিতাই কয়, ময়ো তাৰ পৰাই আহোঁ, কিন্তু মোৰ নিজৰ শৰীৰ নাই। মই ৰূপো হওঁ, বসন্তও হওঁ, অৰ্থাৎ জ্ঞানীও হওঁ আৰু যোগীও হওঁ। পৰম আত্মা ৰূপ হয়। তেওঁৰ গোটেই জ্ঞান ভৰপূৰ হৈ আছে, জ্ঞানৰ বৃষ্টিপাত কৰায়। গতিকে সকলো মনুষ্য পাপ আত্মাৰ পৰা
পুণ্য আত্মা হৈ যায়। পিতাই গতি সদগতি দুয়োটা দিয়ে। তোমালোক সদগতিত যোৱা, বাকী সকলো সদগতি অৰ্থাৎ নিজৰ ঘৰলৈ যায়। সেইখন হৈছে মিঠা ঘৰ। আত্মাই এই কাণেৰে শুনে। এতিয়া পিতাই কয়, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল এতিয়া উভতি যাব লাগে। তাৰ বাবে পবিত্ৰ নিশ্চয় হ'ব লাগে। পবিত্ৰ নোহোৱাকৈ কোনেও উভতি যাব নোৱাৰে। মই সকলোকে লৈ যাবলৈ আহিছোঁ। আত্মাসকলক শিৱৰ বৰযাত্ৰী বুলি কয়। এতিয়া শিৱ বাবাই শিৱালয় স্থাপন কৰি আছে। আকৌ ৰাৱণ আহি বেশ্যালয় স্থাপন কৰে। বাম মাৰ্গক বেশ্যালয় বুলি কোৱা হয়। বাবাৰ ওচৰত বহুত সন্তান আছে যিসকল বিবাহ কৰিও পবিত্ৰ হৈ আছে। সন্ন্যাসীসকলেতো কয়, এইটো হ'ব নোৱাৰে যে দুয়ো একেলগে থাকিব পাৰে। ইয়াত বুজোৱা হয়, এই ক্ষেত্ৰত আমদানি বহুত। পবিত্ৰ হৈ থাকিলে 21 জন্মৰ কাৰণে ৰাজধানী পায়। গতিকে এটা জন্ম পবিত্ৰ হৈ থকাটো কিবা ডাঙৰ কাম জানো? পিতাই কয়, তোমালোক কাম চিতাত বহি একেবাৰে কলা হৈ গৈছা। কৃষ্ণৰ কাৰণেও কয় বগা আৰু শ্যাম বৰণীয়া। শ্যাম সুন্দৰ। এই বুজনি এই সময়ৰ কাম চিতাত বহাৰ কাৰণে শ্যামবৰণীয়া হৈ গলা। আকৌ এওঁক গাঁৱৰ ল'ৰা বুলিও কয়। যথাযথ আছিল নহয় জানো? কৃষ্ণতো হ'ব নোৱাৰে। তেওঁৰে বহুত জন্মৰ অন্তিমত পিতাই প্ৰৱেশ কৰি বগা কৰি তোলে, অৰ্থাৎ পবিত্ৰ কৰি তোলে। এতিয়া তোমালোকে একমাত্ৰ পিতাকে স্মৰণ কৰিব লাগে। বাবা, আপুনি কিমান মিঠা, আপুনি কিমান মিঠা উত্তৰাধিকাৰ দিয়ে। আমাক মনুষ্যৰ পৰা দেৱতা, মন্দিৰৰ যোগ্য কৰি তোলে। এনেকৈ নিজৰ সৈতে কথা পাতিব লাগে। মুখেৰে একো ক'ব নালাগে। ভক্তি মাৰ্গত আপোনাক প্ৰিয়তমক কিমান স্মৰণ কৰি আহিছোঁ। এতিয়া আপুনি আহি মিলিত হৈছে। বাবা, আপুনিতো সকলোতকৈ মিঠা। আমি আপোনাক কিয় স্মৰণ নকৰিম? আপোনাক প্ৰেমৰ শান্তিৰ সাগৰ বুলি কোৱা হয়। আপুনিয়ে উত্তৰাধিকাৰ দিয়ে, বাকী প্ৰেৰণাৰে একো পোৱা নাযায়। পিতাতো সন্মুখত আহি তোমালোক সন্তানসকলক পঢ়ায়। এইখন পাঠশালা নহয় জানো? পিতাই কয়, মই তোমালোকক ৰজাৰো ৰজা কৰি তোলো। এয়া হৈছে ৰাজযোগ। এতিয়া তোমালোকে মূল বতন, সূক্ষ্ম বতন, স্থূল বতনক জানি গলা। ইমান সূক্ষ্ম আত্মাই কেনেকৈ ভূমিকা পালন কৰে, হয়ো পূৰ্ব নিৰ্ধাৰিত। ইয়াকে কোৱা হয় অনাদি অবিনাশী বিশ্ব নাটক। নাটক ঘূৰি থাকে। ইয়াত সংশয়ৰ কোনো কথা নাই। পিতাই সৃষ্টিৰ আদি মধ্য অন্তৰৰ ৰহস্য বুজায়। তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা। তোমালোকৰ বুদ্ধিত গোটেই চক্ৰ ঘূৰি থাকে। গতিকে ইয়াৰ দ্বাৰা তোমালোকৰ পাপ খণ্ডন হৈ যায়। বাকী কৃষ্ণই কোনো স্বদৰ্শন চক্ৰ চলাই হিংসা কৰা নাই। তাততো যুদ্ধৰো হিংসা নাথাকে, কাম বাসনাও নাথাকে। দ্বৈত অহিংসক হয়। এই সময়ত তোমালোকৰ 5 বিকাৰৰ সৈতে যুদ্ধ চলে। বাকী অন্য কোনো যুদ্ধৰ কথা নাই। এতিয়া পিতা হৈছে সকলোতকৈ উচ্চ আৰু উচ্চতকৈ উচ্চ। এই উত্তৰাধিকাৰ, এই লক্ষ্মী নাৰায়ণ, এওঁলোকৰ দৰে উচ্চ হ'ব লাগে। তোমালোকে যিমানে পুৰুষাৰ্থ কৰিবা সিমানে উচ্চ পদ পাবা। কল্পই কল্পই সেয়াই তোমালোকৰ পঢ়া হ'ব। এতিয়া ভাল পুৰুষাৰ্থ কৰিলে তেতিয়া কল্পই কল্পই কৰি থাকিবা। পাৰ্থিৱ পঢ়াৰ দ্বাৰা ইমান পদ পাব নোৱাৰে যিমান আত্মিক পঢ়াৰ দ্বাৰা পোৱা যায়। উচ্চতকৈ উচ্চ এই লক্ষ্মী নাৰায়ণ হয়। এওঁলোকো মনুষ্যই হয়, কিন্তু দৈৱী গুণ ধাৰণ কৰে, সেইকাৰণে দেৱতা বুলি কোৱা হয়। বাকী 8-10 ভুজাধাৰী কোনো নাই। ভক্তিত সাক্ষাৎকাৰ হলে বহুত কান্দে, দুখত আহি বহুত চকুলো বোৱায়। ইয়াততো পিতাই কয়, চকুলো ওলালেই অকৃতকাৰ্য হলা। অম্মা মৰিলেও হালোৱা খোৱা, মুৰলী শুনা। আজিকালিতো মুম্বাইত কোনোবা বেমাৰত পৰিলে বা মৃত্যু হলে বিকেসকলক মাতে যে আহি শান্তি দিয়ক। তোমালোকে বুজোৱা, আত্মাই এটা শৰীৰ এৰি অন্য এটা ললে
ইয়াত তোমালোকৰ কি যায়? কান্দিলে কি লাভ? এনেকৈ কয়। এওঁক কালে খালে এনেকুৱা কোনো বস্তু নাই। ইয়াতো বাবাই কৈছে, ইয়াতো আত্মাই নিজে এটা শৰীৰ ত্যাগ কৰি গুচি যায়, নিজৰ সময়ত শৰীৰ এৰি গুচি যায়। বাকী কাল বুলি কোনো বস্তু নাই। সত্যযুগত গৰ্ভমহল হয়, শাস্তিৰ কথাই নাই। তাত তোমালোকৰ কৰ্ম অকৰ্ম হৈ যায়। মায়াই নাই যাৰ বাবে বিকৰ্ম হব। তোমালোক বিকৰ্মাজিত হৈ যোৱা। প্ৰথমে বিকৰ্মাজিত চলে, আকৌ যেতিয়া ভক্তি মাৰ্গ আৰম্ভ হয় তেতিয়া ৰজা বিক্ৰম চন আৰম্ভ হয়। এই সময়ত যিবোৰ বাবাই কৈছে, এই সময়ত যিবোৰ বিকৰ্ম কৰিছা সেইবোৰৰ ওপৰত বিজয়ী হোৱা। গতিকে নাম ৰাখা হৈছে বিকৰ্মাজিত। আকৌ দাপৰত বিক্ৰম ৰজা হৈ যায়, বিকৰ্ম কৰি থাকে। বেজীত যদি মামৰ লাগি থাকে তেতিয়া চুম্বকে আকৰ্ষণ নকৰে। যিমানে পাপৰ লেপ আঁতৰি যাব তেতিয়া চুম্বকে আকৰ্ষণ কৰিব। পিতাটো হৈছে সম্পূৰ্ণ পবিত্ৰ, তোমালোককো যোগ বলেৰে পবিত্ৰ কৰি তোলে। যেনেকৈ লৌকিক পিতাও সন্তানক দেখি আনন্দিত হয় নহয় জানো? বেহুদৰ পিতাও আনন্দিত হয় সন্তানসকলৰ সেৱাত। সন্তানসকলে বহুত পৰিশ্ৰমো কৰি আছে। সেৱাৰ বাবেতো সততে প্ৰস্তুত হৈ থাকিব লাগে। তোমালোক সন্তানসকল হৈছা পতিতক পাৱন কৰোতা ঈশ্বৰীয় মিছন। এতিয়া তোমালোক ঈশ্বৰীয় সন্তান, বেহুদৰ পিতা, আৰু তোমালোক সকলো হৈছা ভাতৃ ভগ্নী। বছ, আৰু কোনো সম্বন্ধ নাই। মুক্তিধামত থাকেই পিতা আৰু তোমালোক আত্মা ভাতৃগণ। আকৌ তোমালোক সত্যযুগলৈ গলে তাত এটি পুত্ৰ আৰু এটি কন্যা। বছ, ইয়াততো বহুত সম্বন্ধ থাকে, খুৰা, ককা, মামা আদি। মূল বতন হৈছে মিঠা ঘৰ, মুক্তিধাম। তাৰ কাৰণে মনুষ্যই কিমান যজ্ঞ তপ আদি কৰে, কিন্তু উভতিতো কোনেও যাব নোৱাৰে। মিছা কথা বহুত কৈ থাকে। সকলোৰে সদ্গতি দাতা হৈছে এজন, দ্বিতীয় কোনো নাই। এতিয়া তোমালোক সংগম যুগত আছা। ইয়াত হৈছে অনেক মনুষ্য। সত্য যুগততো বহুত কম হয় স্থাপনা, আকৌ বিনাশ হয়। এতিয়া অনেক ধৰ্ম হোৱাৰ কাৰণে কিমান খাম খেয়ালি। তোমালোক 100% চহকী আছিলা, আকৌ 84 জন্মৰ পাছত 100% কঙাল হৈ গলা। এতিয়া পিতা আহি সকলোকে জগাই। এতিয়া জাগা, সত্যযুগ আহি আছে। সত্য পিতাইহে তোমালোকক 21 জন্মৰ অধিকাৰ দিয়ে। ভাৰতেই সত্যখণ্ড হয়। পিতাই সত্যখণ্ড ৰচে, মিছা খণ্ড আকৌ কোনে ৰচে? 5 বিকাৰৰূপী ৰাৱণে। ৰাৱণৰ কিমান ডাঙৰ প্ৰতিকৃতি সাজে, আকৌ তাক জ্বলাই, কিয়নো ৰাৱণ হৈছে 1 নম্বৰৰ শত্ৰু। মনুষ্যই এইটো নাজানে যে কেতিয়াৰ পৰা ৰাৱণৰ ৰাজ্য আৰম্ভ হল। পিতাই বুজায়, আধা কল্প হৈছে ৰাম ৰাজ্য, আধা কল্প হৈছে ৰাৱণ ৰাজ্য। বাকী ৰাৱণ কোনো মনুষ্য নহয় যাক মাৰিব লাগে। এই সময়ত গোটেই জগতত ৰাৱণ ৰাজ্য। পিতা আহি ৰাম ৰাজ্য স্থাপনা কৰে, আকৌ জয় জয়কাৰ হৈ যায়। তাত সদায় আনন্দত থাকে। সেইখন হয়েই সুখধাম। ইয়াক কোৱা হয় পুৰুষোত্তম সংগম যুগ। পিতাই কয়, এই পুৰুষাৰ্থৰে তোমালোক এনেকুৱা হবাগৈ। তোমালোকৰ চিত্তও তৈয়াৰ কৰা হৈছিল। বহুত আহিল, আকৌ শুনিলে, বৰ্ণনা কৰিলে আৰু আঁতৰি গুচি গল। পিতা আহি তোমালোক সন্তানসকলক বহুত মৰমেৰে বুজায়। পিতা শিক্ষকে মৰম কৰে, গুৰুৱে মৰম কৰে। সৎগুৰুৰ নিন্দক উদ্ধাৰ হব নোৱাৰে। তোমালোকৰ লক্ষ্য উদ্দেশ্য সন্মুখত থিয় হৈ আছে। সেই গুৰুসকলৰ ওচৰততো কোনো লক্ষ্য উদ্দেশ্য নাই। সেয়া কোনো পঢ়া নহয়, এয়াতো হৈছে পঢ়া। ইয়াক কোৱা হয় বিশ্ববিদ্যালয় তথা চিকিৎসালয়, যাৰ দ্বাৰা তোমালোক সৰ্বদা স্বাস্থ্যৱান আৰু ধনৱান হোৱা। ইয়াততো হয়েই মিছা, গায়নো কৰে মিছা কায়া। সত্যযুগ হৈছে সঁচা খণ্ড। তাততো হীৰা মুকুতাৰ মহল থাকে। সোমনাথ মন্দিৰো ভক্তি মাৰ্গত নিৰ্মাণ কৰিছে।
কিমান ধন আছিল যিবোৰ আকৌ মুছলমানসকলে লুটপাত কৰি নিলে। ডাঙৰ ডাঙৰ মছজিদ নিৰ্মাণ কৰিলে। পিতাই তোমালোকক সীমাহীন সম্পদ দিয়ে। আৰম্ভণিৰ পৰাই তোমালোকক সকলোবোৰ সাক্ষাৎকাৰ কৰাই আহিছে। আলাউদ্দিন বাবা হয় নহয় জানো? প্ৰথম ধৰ্ম প্ৰতিষ্ঠা কৰে। সেয়া হৈছে দেৱী দেৱতা ধৰ্ম। যিটো ধৰ্ম নাই সেইটো পুনৰ প্ৰতিষ্ঠা হয়। সকলোৱে জানে প্ৰাচীন সত্য যুগত এওঁলোকৰে ৰাজত্ব আছিল। এওঁলোকৰ ওপৰত আৰু কোনো নাছিল। দেৱী দেৱতাৰ ৰাজ্যকে পেৰাডাইজ বুলি কোৱা হয়। এতিয়া তোমালোকে জানা, আকৌ আনকো ক'ব লাগে। সকলোৱে এনেকৈ জানিব যাতে আকৌ কোনেও আপত্তি নকৰে যে আমি গমেই নাপালো। তোমালোকে সকলোকে কোৱা। তথাপি পিতাক এৰি গুচি যায়। এই ইতিহাস নিশ্চয় পুনৰাবৃত্তি হ'ব। পিতাৰ ওচৰলৈ আহিলে পিতাই সোধে, পূৰ্বে কেতিয়াবা লগ পাইছানে? তেতিয়া কয়, হয় বাবা, ৫,০০০ বছৰ পূৰ্বে আমি লগ কৰিবলৈ আহিছিলো। বেহদৰ উত্তৰাধিকাৰ ল'বলৈ আহিছিলো। কোনোৱে আহি শুনে কাৰোবাৰ ব্ৰহ্মাৰ সাক্ষাৎকাৰ হয়। তেতিয়া তেওঁ স্মৃতিলৈ আহে। আকৌ কয়, মইতো এইটো ৰূপ দেখিছিলো। পিতাও সন্তানসকলক দেখি আনন্দিত হয়। তোমালোকৰ অবিনাশী জ্ঞান ৰত্নেৰে জুলুঙা ভৰপূৰ হয় নহয় জানো? এয়া হৈছে পঢ়া। 7 দিনৰ পাঠ্যক্ৰম কৰি পাছত য'তেই নাথাকা মুৰলীৰ আধাৰত চলিব পাৰা। 7 দিনত ইমান বুজাব যে তেতিয়া মুৰলী বুজিব পাৰিবা। পিতাইতো সন্তানসকলক সকলো ৰহস্য ভালদৰে বুজাই থাকে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। স্বদৰ্শন চক্ৰ ঘূৰাই পাপবোৰ ভস্ম কৰিব লাগে। আধ্যাত্মিক পঢ়াৰে নিজৰ পদ শ্ৰেষ্ঠ কৰিব লাগে। কোনো পৰিস্থিতিতে চকু লুবুৱাব নালাগে। নম্বৰ 2। এয়া বানপ্ৰস্থ অৱস্থাত থকাৰ সময়। সেইকাৰণে বনবাসত বহুত সাধাৰণভাৱে থাকিব লাগে। বহুত উচ্চও নহয়, বহুত নিচো নহয়। উভতি যাবৰ কাৰণে আত্মাক সম্পূৰ্ণ পাৱন কৰিব লাগে। আজিৰ বৰদান। মনন শক্তিৰ দ্বাৰা বুদ্ধিক শক্তিশালী কৰোঁতা, মাষ্টৰ সৰ্বশক্তিমান হোৱা। বহলাই এনেদৰে কোৱা হৈছে, মনন শক্তিয়েই হৈছে দিব্য বুদ্ধিৰ পথ্য। যেনেকৈ ভক্তিত স্মৰণ কৰাৰ অভ্যাসী হয়, সেইদৰে জ্ঞানত স্মৃতিৰ শক্তি। এই শক্তিৰ দ্বাৰা মাষ্টৰ সৰ্বশক্তিমান হোৱা। নিতৌ অমৃতবেলা নিজৰ এটা উপাধিক স্মৃতিলৈ আনি মনন চিন্তন কৰি থাকিলে মনন শক্তিৰে বুদ্ধি শক্তিশালী হৈ থাকিব। শক্তিশালী বুদ্ধিৰ ওপৰত মায়াৰ আক্ৰমণ হ'ব নোৱাৰে, পৰৰ বশীভূত হ'ব নোৱাৰে। কিয়নো মায়াই সৰ্বপ্ৰথমে ব্যৰ্থ সংকল্পৰূপী বাণৰ দ্বাৰা দিব্য বুদ্ধিকেই দুৰ্বল কৰি দিয়ে। এই দুৰ্বলতাৰ পৰা ৰক্ষা পোৱাৰ সাধনেই হৈছে মনন শক্তি। শ্লোগান: আজ্ঞাকাৰী সন্তানসকলহে আশীৰ্বাদৰ পাত্ৰ। আশীৰ্বাদৰ প্ৰভাৱে অন্তৰক সদায় সন্তুষ্ট কৰি ৰাখে। ঔম শান্তি।